guys, welcome back to our new video. तो आज ही आरो এটা আমি ভিডিও লৈছো আপোনালোকৰ বাবে কি কবা আজি বনাইছো চিকেন আৰু ইয়াতে আছে জলা নেমু পিয়াজ তো ভাতকিটা খাও এতিয়া তো গাইস চিকেন লৈছো বঢ়িয়াকে দেখিছে তাৰ পিছত খাও আৰু এতিয়া নিশান আছে ওচৰতে ইয়াক খুৱাই লৈছো অলৰেডি আবা পৰি যাবা চাবা জলা বেছি ভাল পাওঁ জলা দিটা বলো তো গাইস বহুত দিন পিছত ভিডিও বনাই আছো ये नेमु केटा আমাৰ মা ঘৰৰ পৰা আনা ভাইটি আহতে আনছিলে আৰু মই আহতে গোল নেমু আনছিলে যে গোল নেমু খাতা নাই ডাঙৰ নেমুটো কাটলো তো গাইস মজা হৈছে গুটিবিলাক খাই লওঁ নেমু গুটিনো কোনে খায় बहुत टेस्टी है ना आप कमेंट कबसुन मैं आगतके बहुत खिनाइছো मैं निजके भाबि आছো किना बोले नलागो कमेंट कबसुन खिनाइছো ना तो गाइस प्राय 2 वीक হল আমি ভিডিও দিয়া নাছিল 2 সপ্তাহ মান না তা ভিডিও 2 সপ্তাহ পিছত বনাইছো Isa to kualo so already. কমেন্টত কৈ থাকে মাইকি মানুহ ইমান ভাত খায় নাকি মানুহ এইটো কথা শুনিলে মোৰ মানে হাঁহি উঠে আচলতে কোনখন কিতাপত মানে লিখা আছিলে যে মাইকি মানুহ বেছি ভাত খাব নোৱাৰে এইটো কোনো কথাত লিখা নাই বা কোনো নকয় মাইকি মানুহ ইমান ভাত ল'ৰা মানুহ মাইকি মানুহ ভাত খোৱাটো কি আছে কিন্তু যোনে যিমান খাব পাৰে এইটো কোনো মানে নিয়ম নহয় যে মাইকি মানুহ সদায় কমকৈ ভাত খায় ল'ৰা মানুহ বেছি এনেকুৱাটো মই আজিলৈ ক'তো শুনা নাই কিন্তু আপোনালোকে কি ভাবি কিনে মানে এই কমেণ্টটো মাৰে टेस्टी है ना মানুহে এটা কথা মই হাজবেণ্ডক কমকৈ দিওঁ ভাত তো মই আপোনালোকক ক'ব বিচাৰোঁ যোনে যিখিনি ভাত খায় তাক সেইখিনি দিব লাগিব বেছিকৈ দিলে কি হ'ব বেছিকৈ দিলে ভাতখিনি পেলাই যাব তো লছটো হ'ল নে নাই যিহেতু মই জানো মই তাৰ হয়তো আজি ইমান বছৰ তাৰ লগত থাকলোঁ তো মই সি গম নাপাম নেকি যে কিখিনি ভাত খায় হয় নে নহয় তো সেই হিচাপত মই ভাতটো দিওঁ
তো গাইস অবভিয়াসলি তাই মুটকে বেছিকে খায় আগৰ পৰা খায় মই আগৰ পৰা কমকে ভাত খাওঁ যেহেতু তাই গম পাই মই কিমান ভাত খাওঁ আজি কিন্তু ভাত সমান লৈছো কাৰণ আজি বাকী যে চেপ বনাই দিছো ন তো এক্সেল এটা বাতি দি চেপ বনাইছো কাৰণ আপোনালোকে ক'ব যে এতিয়া কৈছে যে হাজবেণ্ডে কমকৈ ভাত খাই এতিয়া সমান পানী খাই দিছোন তাক কাৰণটো হ'ল আজি আমি ৰাতিপুৱাৰ পৰা ৰেষ্ট পোৱা নাই ৰাতিপুৱা 11:30 মানত আমি ওলাই গৈছিলোঁ ঘৰৰ পৰা বাবু মই মালিকত কাম আছিলে তো কাম চাম কৰোঁতে এনেকৈ 1:30 বাজিলে তো এনেকৈ হোটেলতে ভাত চাত খালোঁ এনেকৈ কিবা কিবি তাৰপৰা তাতে এনেকৈ 2টা বাজিল তো বাহিৰে বাহিৰে আমি বাবুৰ ক্লাছত গুচি গৈছোঁ আমি বাহিৰে বাহিৰে ভাত দিব অলপ ভাত খোৱা ভাত খোৱা তো আমি বাহিৰে বাহিৰে গুচি গৈছোঁ গুচি যোৱাৰ কাৰণে তাৰ পৰা ক্লাছৰ পৰা বাবুৰ আমি ওলাওঁতে কেইটা বাজিছে 3টা বাজিছে ন 3টাৰ বেছি হৈছে 3টা 3:30 বাজিছে তাৰপিছত তাৰ হাজবেণ্ডৰ ফ্ৰেণ্ড এজনে ফোন কৰিছিলে সিহঁতৰ ঘৰত যাবৰ কাৰণে কৈছিলে তো সেইটো কাৰণে মানে আমি আৰু ক্লাছৰ পৰা নিচানো 3টা 4টা বাজিছে ন বৰষুণ দিয়াৰ কাৰণে তো বৰষুণ দিয়াৰ কাৰণে 4টা বাজি সেনেকৈ তাৰ ফ্ৰেণ্ডৰ ঘৰতো গ'লোঁ তাতে কিবা কিবি চাহ পানী এনেকৈ ঠাণ্ডা ঠাণ্ডা খালোঁ তাৰ পৰা আৰু বাহিৰে বাহিৰে আমি বজাৰ কৰিব গৈছোঁ এনেকৈ মাংস ল'লোঁ তো এইটো কাৰণে মানে আজি গম পাইছোঁ হাজবেণ্ডৰ ভোক লাগি আছে যিটো খোৱাত ভাল হোৱা নাই ৰাতিপুৱা ঘৰত একো মানে হোটেলতে খোৱা আৰু তাৰ ফ্ৰেণ্ডৰ ঘৰত চাহ খোৱা তো এইটো কাৰণে ভাত আজি মোৰ সমানে দিছোঁ তো খাইছে নখা নহয় তাৰপিছত আজি ভোক লাগি আছিলে ন পুৰা দিনটো হাজবেণ্ডে ভাত খোৱা নাই আচলতে আমি হোটেলত মই ফ্ৰাইড ৰাইচ আৰু চিকেন বাটাৰ মছলা খাইছিলোঁ তাৰপিছত হাজবেণ্ডে ধোচা খাইছিলে সেইটো কাৰণে হাজবেণ্ডৰ ভোক লাগি আছে মই গম পাইছোঁ সেইটো কাৰণে মই বহুত ভাত খালোঁ আজি আপোনাৰ মোৰ সমানে দিছোঁ ভাত লোৱা নিশান্তে কেতিয়াও এবাৰ ভাত খোৱাৰ পিছত 2বাৰ ভাত নাখায়হি তাৰ ভাতকেইটাই খোৱাব টান কিন্তু আজি তাৰো এনেকৈ ভোক লাগি আছে আৰু আজি মাংস আছে যিহেতুকে মাংসৰ কাৰণে খুৱাই দিয়াৰ কাৰণে অলপ অলপ মোৰ ভাগৰ খাই আছে নহ'লে সি ভাতৰ ওচৰতে নাহে খাব নহয় নেকি তো গাইজ মোৰ বহুতে ভাত হৈ গৈছে আৰু মই ইমান ভাত নাখাওঁ তাই দিছে বেছিকৈ বেলেগ বেলেগকৈ অলপ খাব পাৰছা যিটো ভোক লাগি আছে মাংস লাগিব জমুটো ইমান টেঙা মজা লাগছে খা ভাল লগা নাই নক'বা মোৰ ঘৰৰ পৰা দিয়া টেঙা তোমাৰ ঘৰৰ পৰা দিয়া ঘৰে যাব ইমান টেঙা হ'লে খাই জাত বেলেগ বেলেগ ন গ'লে মইতো ভালে লাগে কিন্তু এইটো মই ভাল লগা নাই আৰু মোৰ মাৰ ঘৰত নেমু টেঙাৰ গছ বহুত আছে হয় না যিমান লাগে যেনেকুৱা জাতৰ লাগে সেনেকুৱা নেমু টেঙা আছে সেইটো মানে ভাইটিটো ডাঙৰ নেমুটো আনিছিলে আৰু মই কিবা যোৱাতে গৰু নেমুটো আনিছোঁ তো শেষে হোৱা নাই তো এইটো নেমুটো আজি গৰু নেমুটো কাটা নাই কাৰণ নেমুটো বেয়া হৈ যাব ন এইটো ভাইটিয়ে আনে না ইমান দিন হ'ল তো সেইটো কাৰণে মই আজি কাটি লৈ যাওঁ
নহ'লে গোল নেমুটোৱে খালোঁ মই। আগৰ ভিডিঅ' ধুনীয়াকৈ আপোনালোকে সঁহাৰি দিছিলে, ভিডিঅ'টোত 20K ভিউজ আহিছে। তো সকলোকে ধন্যবাদ ইমান বঢ়িয়াকৈ ভিডিঅ'টো চোৱাৰ বাবে। এই ভিডিঅ'টো আপোনালোকে যেন বঢ়িয়াকৈ চাই লাইক কমেণ্ট শ্বেয়াৰ কৰে। তো গাইজ ধন্যবাদ জনাম। আহা তো গাইজ আমাক ইমান মৰম চেনেহ দি আছে, ফেচবুকতে হওক বা ইনষ্টাগ্ৰামতে হওক বা ইউটিউবতে হওক, কাৰণ আপোনালোকে যেনেকুৱা কণ্টেণ্ট বিচাৰি আছে বা যেনেকুৱা ভিডিঅ' বিচাৰি আছে আমি দিব পৰা নাই। আপুনি একেবাৰে বিচৰা ধৰণে দিব পৰা নাই, সেইকাৰণে আমি বহুত দুখিত। কাৰণ নিচান্তক লৈ আমি ক'তো ওলাই যাব নোৱাৰোঁ। মেইনলি স্কুটিত প্ৰব্লেম হয় বহুত, তাক স্কুটিত লৈ যোৱা ৰিক্স, মেইনলি ৰিক্স হয়। আৰু এনেকুৱা নহয় যে আমি পিছলৈ এনেকেই ভিডিঅ' দি থাকিম, ভাল ভাল কণ্টেণ্ট দিবলৈ ট্ৰাই কৰিম। যেতিয়া নিচান ওলাব গাড়ী এখন সোনকালে লওঁ, তাৰপিছত গাড়ী লৈ চবতে ঘূৰিব পাৰিম। তো সেইকাৰণে স্কুটিতে সম্ভৱ আপোনালোকে নহয় ইমান। লোৱা তো ভালকৈ ঘূৰি পাকি আপুনি ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম, লোৱা যেন এখন গাড়ী ল'ব পাৰোঁ নেক্সট ইয়াৰ মানে। আপোনালোকে ছাপোৰ্ট কৰিব গাইজ। মই অলৰেডি এটা জ্বলা খাই লৈছোঁ আৰু এইটো দুটা জ্বলা। মই জ্বলা খোৱা নাই, জ্বলা বহুত খাওঁ মই। পাহৰি গৈছোঁ মানে মিঠা জ্বলা খাব। আৰু আপোনালোকে ভাবিব পাৰে যে আমি মাংস বনালে অকল মাংসখন দেখাওঁ, কাৰণ মেইন কথা হাজবেণ্ডো মোৰো এটা ধৰক আছে। মোৰ মাৰ ঘৰতো এনেকুৱা মানে আমি মাংসৰ আঞ্জা থাকিলে বহুত বেছি আঞ্জা নালাগে। একদম অলপ নেমু পিঁয়াজ জ্বলা এইখিনি থাকিলে হৈ যাব এখন চাটনিটো বাৰু বনোৱা নাই, কিন্তু মানে ভাজি দালি মই একদম খাব নোৱাৰো। কষ্ট হ'ব নহয়, মই খাব নোৱাৰো, ইচ্ছা নাযায় ন খাব কাৰণে ইমানবিলাক বেছিকে। তো মানে কি খাওঁ কি নাখাওঁ লাগি থাকে। ভাজা দি খাম নে মাংস দিয়ে খাম, আৰু ভাজা মাংসটো সানিলেও মানে আঞ্জা হ'লে মানে জুতিটো নাপায়। মাছ হ'লে মাছে দিয়ে খাব, মাংস হ'লে মাংস দিয়ে খাব, পনীৰ থাকিলে পনীৰ দিয়ে খাব, কিন্তু 2-3খন একেলগত লৈ 4-5খন ভেলুলেছ মানে একো ভাল নালাগে খাই। সেইটো কাৰণে মই দিনত হ'লে চাটনি বনালোঁ হয়। এতিয়া ৰাতি হৈছে, দিনটো ইমান কষ্ট হৈছে আপুনি গমেই পালে। সেইটো কাৰণে একো চাটনি বৰ্তমান বনোৱা নাই। তো সেইটো কাৰণে এনেকৈ খালোঁ, কিন্তু বেলেগ মই আঞ্জা নবনাওঁ, এইটো সঁচা কথা। মাংস নাখালে মাছৰ আঞ্জা থাকিলে খাব পাৰি, ভাজি চাজি কিবা কিবি। মাংসৰ লগত মই ভাল নাপাওঁ। আৰু মাংসৰ লগত পৰা যায় তেনেকুৱা ধৰ পাপৰ চাপৰ এনেকুৱা বস্তু, হয়নে নহয়? আলু ভাজি ভাল নাপাওঁ মই। ড্ৰাই বাদাম মেজি যে সেনেকৈতো খাব পাৰি, কিন্তু তাত বাহিৰে বেলেগ একো নহয়। আৰু আমাৰ খোৱা লোৱা হৈ গ'ল। তো গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ গাইজ। তো ইমান দেৰি ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ, কাৰণ আপোনালোকে ইমান বঢ়িয়াকৈ আমাক ছাপোৰ্ট কৰি আছে। এনেকৈ আমি আৰু ভিডিঅ' বনাই যাবলৈ পাৰোঁ, আৰু ইয়াতকৈ ভাল ভাল কণ্টেণ্ট দিবলৈ পাৰোঁ যেন পিছলৈ। কাৰণ এতিয়া একো কণ্টেণ্ট দিব পৰা নাই, আপোনালোকে বিচৰা ধৰণে আমি কাম কৰিব পৰা নাই। সেইকাৰণে গালিও পাৰে কিছুমানে, তো উপায় নাই এইটো। কাৰণ আপোনালোকে জানে নিচান্তক লৈ আমি ঘূৰিব নোৱাৰোঁ, আমি ভিডিঅ' দিব পৰা নাই। নিচান থাকে লগত, তাক দূৰলৈ লৈ যোৱাটো সম্ভৱ নহয় আমাৰ বাবে। মেইন কথা গাড়ী লৈ যায়, গাড়ী আছে ন, কাৰ আছে, তো কাৰত ইমান টেনশ্যন নাথাকে ন, ভিতৰত ৰ'দ নালাগে বা বৰষুণ নপৰে। এতিয়া আমি স্কুটিখন লৈ গ'লে, আজি আমি ক্লাছৰ পৰা আহি থাকোঁতে আমি গোটেইকেইটাই শিকিছোঁ, ওচৰত কাৰণে ৰখি দিছোঁ। সেইদিনা গোৱালপাৰাৰ পৰা আহোঁতে আমি ধনুৱাঙাৰ পৰা আমি বকমানলৈকে বৰষুণ পাইছোঁ, তাৰ পৰা বৰষুণ নাই মিৰ্জালৈকে। পিছত মিৰ্জাটো কিমান দূৰ আছে ন মালিগাঁৱৰ পৰা, মিৰ্জাৰ পৰা মালিগাঁও ঘৰলৈকে আমি বৰষুণ পাইছোঁ। তো ভগৱানৰ কৃপাত বাবুৰ একো জ্বৰ চৰ নহ'ল, আমাৰো নহ'ল ইমান বৰষুণত জিকাৰ পিছতো।
1 সেকেন্ডৰ কাৰণে বৰষুণটো এৰা নাই কিন্তু এনেকৈ তোৰ সদায় মানে জিকি ক'ত লৈ যাম আজিকালি দিনকাল মানে কেতিয়া বৰষুণ দিয়ে একো ঠিক নাই হয়নে নহয় এতিয়া ভাল আছে বতৰটো এতিয়াই বৰষুণ দিব পাৰে এতিয়া ধুমুহা আহিব পাৰে সেইটো কাৰণে মানে স্কুটি লৈ বা বাইক লৈ ইমান ৰিস্ক ল'ব নোৱাৰি বতৰটোৰ কাৰণে সেইটো কাৰণে আৰু গাড়ী এখন ল'ব লাগিব যদি পাৰোঁ ভগৱানৰ পিছত আপোনালোকে চাপোৰ্ট কৰি যায় নেক্সট ইয়াৰ মানে আমি ট্ৰাই কৰিম গাড়ী এখন ল'ব কাৰণে ট্ৰাই কৰিম EMI দি হ'লেও দেন ঘূৰিব পাৰোঁ আপোনালোককো ধুনীয়া ধুনীয়া ঠাই দেখাব পাৰোঁ ক'ৰবাত যাই কেনে যিটো স্কুটি সেইটো পচিবল নহয় এইটো তো গাইছ ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিম নেকি তো ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব like comment and share guys thank you so much for watching this video guys thank you আকৌ লগ পাম নেক্সট এটা এনেকৈ খোৱা ভিডিঅ' যদি আপোনালোকে খোৱা ভিডিঅ' চাই ভাল পায় তো আপোনালোকে ক'ব আৰু কমেণ্টত জনাব দে মই খিনাইছোঁ নে নাই মোৰ কিন্তু বহুত খিনা লাগিছে